স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। নিৰ্বাচনৰ পাছতে প্ৰথম বাৰাণসী ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিৰ্বাচনৰ ফলাফলৰ পাছত কাশী বিশ্বনাথ দৰ্শন প্ৰধানমন্ত্ৰীগৰাকীৰ। বাৰাণসীত মুকলি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 17 নং কিস্তি 9.26 কোটি কৃষকৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে আবণ্টন কৰে ধন। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। নিৰ্বাচনৰ পাছত প্ৰথম বাৰাণসী ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিৰ্বাচনৰ ফলাফলৰ পাছত কাশী বিশ্বনাথ দৰ্শন প্ৰধানমন্ত্ৰীগৰাকীৰ। বাৰাণসীত মুকলি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 17 নং কিস্তি 9.26 কোটি কৃষকৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে আবণ্টন কৰে ধন। কৃষকৰ বাবে মুকলি কৰিলে 20,000 কোটি টকা। PM কিষাণ আঁচনিৰ ধন পাই উৎফুল্লিত দেশৰ কৃষকসকল। আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে কিছুদিন পূৰ্বে 2024 বৰ্ষৰ যি লোকসভা নিৰ্বাচন আছে লোকসভা নিৰ্বাচনৰ ফলাফলসমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু ফলাফল ঘোষণা কৰাৰ পিছতে এতিয়া যি দিল্লীত যি নতুন NDA চৰকাৰ গঠন হৈছে সেই NDA চৰকাৰ ইতিমধ্যে তেওঁলোকৰ নিজৰ যি কাম কাজবোৰ আছে সেই কাম কাজবোৰ বৰ্তমান সময়ত চমজাই লোৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে যিসমূহ মন্ত্ৰী দপ্তৰ আছে সেই মন্ত্ৰী দপ্তৰসমূহ ইতিমধ্যে ভাগ বতৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোনপ্ৰথমে চহী কৰিছিলে সেই কিষাণ সন্মান নিধি আঁচনিখনতে তেওঁ পোনপ্ৰথমে চহী কৰিছিলে আৰু ইতিমধ্যে নিৰ্বাচনৰ পাছতে তেওঁ প্ৰথম বাৰাণসী ইতিমধ্যে ভ্ৰমণ কৰিছে তৃতীয়বাৰৰ বাবে যিহেতু বাৰাণসীৰ পৰা ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজয় লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে বাৰাণসী ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু নিৰ্বাচনৰ ফলাফলৰ পাছত কাশী বিশ্বনাথ দৰ্শন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু সেই বাৰাণসীতে মুকলি কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 17 নং কিস্তি অৰ্থাৎ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যি 17 নং কিস্তি আছে সেই 17 নং কিস্তি বাৰাণসীতে মুকলি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু শেহতীয়া তথ্য অনুসৰি 9.26 কোটি কৃষকৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে আবণ্টন কৰে ধন অৰ্থাৎ দেশৰ 9.26 কোটি কৃষকৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যি আঁচনি আছে সেই আঁচনিৰ ধন আবণ্টন কৰে বুলি ইতিমধ্যে জানিব পৰা গৈছে সেই বাৰাণসীতে আৰু সেই বাৰাণসীতে মঙলবাৰৰ দিনটোত তৃতীয়বাৰৰ বাবে ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কৃষকৰ বাবে মুকলি কৰা হ'ল 20,000 কোটি টকা অৰ্থাৎ দেশৰ 9.26 কোটি কৃষকৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিছে 20,000 কোটি টকা আৰু PM কিষাণ সন্মান নিধিৰ আঁচনিৰ ধন পাই ইতিমধ্যে উৎফুল্লিত হৈছে দেশৰ কৃষকসকল অৰ্থাৎ দেশৰ কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে যি পূৰ্বৰে পৰা এক আঁচনি মোতায়েন কৰিছিলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি সেই আঁচনিৰ জৰিয়তে যিসকল কৃষক আছে সেই কৃষকসকলে বহু অংকত তেওঁলোকে ধন লাভ কৰিবলৈ সক্ষম হয় আৰু সেই ধনৰ জৰিয়তে তেওঁলোকৰ যি খেতিপথাৰসমূহ আছে সেই খেতিপথাৰসমূহৰ যিসমূহ তেওঁলোকে কাম কাজ কৰে সেই কাম কাজৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই ধন মোতায়েন কৰি আহিছে পূৰ্বৰে পৰা আৰু যিহেতু দেশত এবাৰ পুনৰ NDA চৰকাৰ গঠন হোৱাৰ আৰু NDA চৰকাৰ গঠন হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে কৃষকসকলক এই ধন আবণ্টন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কৃষকৰ বাবে অৰ্থাৎ দেশৰ 9.26 কোটি কৃষকৰ কাৰণে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আবণ্টন কৰিছে 20,000 কোটি টকা 20,000 কোটি টকা ইতিমধ্যে আবণ্টন কৰা হৈছে দেশৰ কৃষকসকলৰ বাবে আৰু ইতিমধ্যে PM কিষাণ আঁচনিৰ ধন পাই ইতিমধ্যে উৎফুল্লিত হৈছে দেশৰ কৃষকসকল অকল দেশৰ কৃষকসকলে বুলি নহয় ৰাজ্যৰ অসমৰ যিসকল কৃষক আছে সেই কৃষকসকলো বৰ্তমান আনন্দত আত্মহাৰা দেখিবলৈ পোৱা গৈছে কিয়নো প্ৰতি মাহে এতিয়া কৃষকসকলে এই ধন লাভ কৰিব এই আঁচনিৰ জৰিয়তে কিন্তু এই আঁচনিৰ জৰিয়তে যিসকল কৃষকে এই আঁচনি লাভ কৰিব তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰিব লাগিব KYC তেওঁলোকে আপডেট কৰিব লাগিব আৰু KYC আপডেট কৰা কৃষকসকলেহে এই ধন লাভ কৰিব পাৰিব বুলি ইতিমধ্যে পূৰ্বতেও সদৰি কৰা হৈছিল আৰু এতিয়াও সদৰি কৰা হৈছে আৰু দেশৰ সৰ্বমুঠ 9.26 কোটি কৃষকৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত ইতিমধ্যে যি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যি আঁচনি আছে সেই আঁচনি ইতিমধ্যে মোতায়েন কৰা দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ আঁচনিৰ 17 নং কিস্তি অৰ্থাৎ 17 নং কিস্তি ইতিমধ্যে মোতায়েন কৰা হৈছে বাৰাণসীত মুকলি কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু আমি পুনৰ জনাইছো নিৰ্বাচনৰ পাছতে পোনপ্ৰথমবাৰৰ বাবে বাৰাণসী ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰৰ দিনটোত তেওঁ বাৰাণসী ভ্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু বাৰাণসীত ভ্ৰমণ কৰি তেওঁ কাশী বিশ্বনাথ দৰ্শন কৰে কাশী বিশ্বনাথ দৰ্শন কৰি ইতিমধ্যে তেওঁ ৰাইজৰ হিতৰ বাবে ইতিমধ্যে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা যায় আৰু তাৰ পিছতে এখন বিশাল জনসভা অনুষ্ঠিত হয় আৰু সেই বিশাল জনসভাখনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ যি 17 নং কিস্তি আছে সেই 17 নং কিস্তি ইতিমধ্যে মুকলি কৰা দেখিবলৈ পোৱা গৈছে আৰু দেশৰ 9.26 কোটি কৃষকৰ বাবে আবণ্টন কৰা হৈছে ইতিমধ্যে ধন অৰ্থাৎ দেশৰ যি 9.26 কোটি কৃষকসকল আছে সেই কৃষকৰ
বাবে ইতিমধ্যে 20,000 কোটি টকা ধন আবণ্টন কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু এই ধন লাভ কৰি ইতিমধ্যে উৎফুল্লিত হৈছে দেশৰ প্ৰতিগৰাকী কৃষক ৰাইজ